শেষৰ ৰিজাল্টটো মাৰিছে বিপুৱে বাকী দেখিবলৈ পোৱা গৈছে আৰু সেই নামৰ ঠাইত একোৱা চিতাৰ জুই স্থাপন কৰি ললে দলৰ প্ৰতি স্বাৰ্থৰ কাৰণে আমাৰ ভূপেন কুমাৰ বৰা ডাঙৰীয়া বিজেপিলৈ গৈছে বিহপুৰীয়াৰ স্বাৰ্থত নহয় তেওঁ নিজেই কৈছে বিহপুৰীয়া মোৰ কৰ্মভূমি অৰ্থাৎ ইনকামৰ জেগা আকৌ ইনকাম কৰিবলৈ জেগালৈ আহিছে এইবাৰ ইনকাম কৰিবলৈ নিদিয়ে দলে কিদৰে আগুৱাই ল'ব এইবাৰ যদি প্ৰাৰ্থিত্ব দিয়ে তেওঁ বিজেপি বন্ধুৰ মাজত ফাইট হ'ব আমি কেইবাজনো মানুহে বিচাৰিছো ইয়াত কিন্তু এই সংকট মুহূৰ্তত আমাৰ ব্যক্তি স্বাৰ্থ নাই কেৱল দলৰ স্বাৰ্থত আমি ভূপেন বৰাক ইয়াৰ পৰা চিৰ বিদায় দিবৰ কাৰণে ৰাজনৈতিক জীৱন শেষ কৰিবলৈ কাৰণে আমি এক হৈ গলো আৰু এইটো প্ৰত্যাহ্বান ল'বলৈ তেখেতক আমি নিমন্ত্ৰণ জনাইছো বিজেপি দলে বিহপুৰীয়াত প্ৰাৰ্থিত্ব দিয়াটো আপুনি বিচাৰিছে নহয় শুনি লওক বিজেপি সকললৈ মোৰ পুতৌ জন্মিছে বিহপুৰীয়াত 10টা বছৰ গপগপীয়াকৈ শাসন কৰাৰ পাছত এজন সুসন্তান বিহপুৰীয়াত জন্ম দিব নোৱাৰিলে বিজেপি দ্বিতীয় কথা বিজেপিয়ে ভূপেন বৰাক হটাবৰ কাৰণে এটা নাম দিছিলে কমিশ্যন বৰা মই বিজেপি কৰ্মীসকলক সুধিছো যে কমিশ্যন বৰা নাম দি এইবাৰ ইলেকশ্যন খেলিব নে নেখেলে এইটো মই অতি সোনকালে মোক জবাবটো দিয়ক দ্বিতীয়তে বহুখিনি পোষ্টাৰ মোৰ মোবাইলত আছে পোষ্টাৰ শ্লোগান আছিলে বোৱাৰী বচাও ভূপেন হটাও বেনাৰখন একে থাকিব নাথাকে সেইটো কথা মোক বিজেপিয়ে স্পষ্ট কৰক আৰু যদি সেইখন বেনাৰ লগাই পেলাই যদি এইবাৰ পদুম ফুলৰ ছবিটো যদি দি পেলাই ইলেকশ্যন খেলে তেতিয়াহ'লে শত সহস্ৰ মই প্ৰণাম জনাম বিজেপিৰ কৰ্মকৰ্তাসকলক আৰু নহ'লে বিহপুৰীয়াৰ বিজেপিসকলক মই বুজি পাম যে তেওঁলোকৰ মানসিকতা কি আছিল নিশ্চিতভাৱে তেওঁতো পুৰাই বিশ্বাসঘাতক চবেই জানে আৰু আমাৰ বিহপুৰীয়া বিশেষকে একেবাৰে সৰুৰ পৰা বুঢ়ালৈকে তেওঁ সমস্ত পঢ়ি পেলালে আৰু তেওঁৰ পৰা যে কি লাভ লোকচান বিহপুৰীয়া ৰাইজে পাইছে সেইটো জল পটপটকে ওলাই আছে গতিকে তেওঁ কোনেও সাদৰি নলয় তেওঁ 2006 চনত যেনেকে বিহপুৰীয়া মাধৱদেৱ মহাপুৰুষৰ বঁটাৰ নামত তেওঁ যিটো কলংক আনি জন্ম সোমাইছিলে এতিয়া 26ত আমি তেওঁ ইয়াৰ পৰা সম্পূৰ্ণ বিদায় দিবলৈ ৰেডি আমি মানসিকভাৱে সকলো ৰেডি হৈছো তেওঁ এতিয়া অকল বিদায় ল'বলৈ খোজ দিলেই হ'ল আমি সকলো ক্ষেত্ৰত প্ৰস্তুত হৈ আছো ভূপেন বৰা ইয়াত আমাৰ কমিশ্যন বৰা নামে অলংকিত হৈছে এই এটা খলনায়ক যিটো খলনায়কে বিহপুৰীয়া সমষ্টি কোনো এটা উঠি অহা যুৱকক কোনো সংস্থাপন নালাগে চাকৰি নালাগে পৰিয়াল কেন্দ্ৰিক তেওঁ এটা পৰিয়াল কেন্দ্ৰিক মানুহক মাহীয়েকৰ পিতেক পেহীয়েকৰ পিতেক মোমায়েকৰ পিতেকক সংস্থাপন দিয়াৰ বাবে বিহপুৰীয়াত কোনো এটা লৈ সংস্থাপন যুঁজ হ'ব আচলতে যুঁজ ভূপেন বৰা হটাও হ'ব নে বিজেপি কংগ্ৰেছৰ মাজত যুঁজ হ'ব যুঁজ এখনতো হ'বই এখন আদৰ্শগত এখন যুঁজ হ'ব বিহপুৰীয়া সমষ্টিত এটা বিশ্বাসঘাতকৰ বিৰুদ্ধে এখন যুঁজ হ'ব বিহপুৰীয়াৰ সভাখন উন্নয়নৰ স্বাৰ্থত এখন যুঁজ হ'ব আৰু বিহপুৰীয়া সমষ্টি বাকী ৰাইজে গম পাইছে বিজেপিও আপোনালোকে দেখিছে কালি ৰঞ্জন দত্ত ডাঙৰী আহিছে তাত বিজেপি নিজৰ কৰ্মীসকলে বিৰুদ্ধাচৰণ কৰিছে 10 বছৰে আজি বিজেপিয়ে তেওঁ নিজৰ এজন লিডাৰ জন্ম দিব নোৱাৰিলে কালি আহি কংগ্ৰেছৰ পৰা পদত্যাগ কৰি কংগ্ৰেছক বিশ্বাসঘাতক কৰি সেই যোৱা লিডাৰজনক তেওঁলোকে আজি জইন কৰাইছে আৰু বিহপুৰীয়া সমষ্টিৰ পৰা টিকেট দিয়াৰ যি সিদ্ধান্ত লৈছে ই অতি এটা পুতৌজনক বিজেপি দলটো যে একচুৱেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে 2026ত অসমত যে বিজেপি চৰকাৰ পতন